টেকন'লজি ৰিলেটেড ভিডিঅ' চাবৰ কাৰণে ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ৰাইজিঙক আৰু লগতে বেল আইকনটো দবাই দিব যাতে আমি ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে চাব পাৰে। প্ৰতিটো মাহতে নতুন নতুন মোবাইল লঞ্চ হয়, তাৰে ভিতৰতে কিছুমান মোবাইল ধৰি লওক বেছি ফিচাৰ্ছ থাকে আৰু কিছুমান মোবাইলত কম ফিচাৰ্ছ থাকে। ধৰি লওক আপুনি এটা নতুন মোবাইল বাই কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে আপুনি এটা বাজেট কৰি লওক বা এটা চাই লওক যে কোনটো মোবাইলত আমি চবতছে বেছি সুবিধা পাম সেই ৰেঞ্জৰ ভিতৰতে। নমস্কাৰ বন্ধুসকল, মই ৰূপল আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল প্ৰজ্ঞালৈ। বলক আমি মটো G71টো কি পাম চাওঁ। এই মটো G71 যিটো মোবাইল হয় সেই মোবাইলটো লঞ্চ হ'ব গৈ আছে ডিচেম্বৰ মাহত, মানে নেক্সট মাহত এইটো লঞ্চ হ'ব 2021ত। আৰু এই যিটো মটো G71 হয় এইটো G চিৰিজৰ মোবাইল নতুনকৈ মটোলা লঞ্চ কৰিব গৈছে। গতিকে আমি যদি এই মোবাইলটোৰ ডিছপ্লে ফালৰ পৰা চাওঁ, ইয়াত আছে 6.4 ইঞ্চি আৰু এইটো AMOLED ডিছপ্লে পাম। এইটো এটা কিছুমান ফেক্ট বাহিৰত আহিছে, কিছুমান ধৰি লওক ৰিভিল হৈছে এই মোবাইলটোৰ বিষয়ে, যেনে ৱেইট আছে 179 গ্ৰাম, তাৰপিছত 8.5 mm থিকনেছ আছে ইয়াত। তাৰপৰা যদি আমি নেটৱৰ্কৰ ফালৰ পৰা চাওঁ, ইয়াত আছে GSM ছাপোৰ্ট কৰে, LT আৰু 5G এই গোটেইকেইটি নেটৱৰ্কে ছাপোৰ্ট কৰিব বা আপোনালোকে ভল্টিও সুবিধা পাব ইয়াত। প্লেটফৰ্মৰ ফালৰ পৰা যদি চাওঁ, এই মোবাইলটোত আমি Android 11 পাম, অক্টা-কোৰ প্ৰচেছৰ হয় এইটো এটা, আৰু ইয়াতে Qualcomm Snapdragon 695 5G প্ৰচেছৰ আছে, আৰু এই যিটো প্ৰচেছৰৰ থিকনেছ আছে সেইটো আছে 5 nanometer। GPUৰ ফালৰ পৰা যদি চাওঁ, ইয়াত আছে Adreno 619, গতিকে ইয়াতে এটা হাই পাৰফৰ্মেঞ্চ পাব এই মোবাইলটো। মটোলাৰ আগৰ যিবিলাক G চিৰিজৰ মোবাইল আছে, যেনে G41 এটা আছিল, এইটো নতুনকৈ মানে কিছুমান ধৰি লওক G চিৰিজৰে লঞ্চ কৰিব গৈছে। এইটো অতি সোনকালে ডিচেম্বৰত মাহতে আহিব। তাৰোপৰি ইয়াত মেমৰি ফালৰ পৰা যদি চাওঁ, ইয়াত আছে 6GB 128GB আৰু 8GB 256GB। আপোনালোকে ইয়াতে দুটা ভেৰিয়েণ্ট পাব। এটা যিটো বেষ্ট ভেৰিয়েণ্ট আছে সেইটো আছে 6GB 128GB আৰু যিটো হায়াৰ ভেৰিয়েণ্ট আছে সেইটো আছে 8GB 256GB। কেমেৰা ফালৰ পৰা যদি চাওঁ, ইয়াত আছে 50 মেগাপিক্সেলৰ বেক চাইডৰ কেমেৰা, 6 মেগাপিক্সেল আৰু 2 মেগাপিক্সেলৰ কেমেৰা পাব, আৰু বেক চাইডে আপোনালোকে এটা LED ফ্লেছ লাইট পাব। চেল্ফি কেমেৰা ফালৰ পৰা যদি চাওঁ, ইয়াত আছে 16 মেগাপিক্সেলৰ চেল্ফি কেমেৰা। চাউণ্ডৰ ফালৰ পৰা যদি চাওঁ, ইয়াত আছে 3.5 mm হেডফোন জেক। গতিকে চাউণ্ড আপোনালোকে কিছুমান মোবাইলত আজিকালি হেডফোন নাহে, Type-C পৰ্টেদি হৈ যায়, গতিকে ইয়াতে আপোনালোকে 3.5 mm হেডফোন জেক পাব। পৰ্টছ এণ্ড কমছৰ ফালৰ যদি চাওঁ, USB Type-C পাব ইয়াত, গতিকে লেটেষ্ট ভাৰ্চনৰ USB Type-C পাব। বেটাৰী ফালৰ পৰা যদি চাওঁ, ইয়াত আছে 5000 mAh বেটাৰী। গতিকে এই মোবাইলটোৰ যিহেতু 5000 mAh আছে, গতিকে এদিন সুন্দৰভাৱে চলি যাব। তাৰ উপৰিও ইয়াতে আপোনালোকে 30 wattৰ ফাষ্ট চাৰ্জিং পাব যিহেতু, গতিকে আপোনালোকে খুব বেছি 45 বা 1 hour ভিতৰত চাৰ্জ হ'ব, এইটো মটোলাই কৈছে, কিন্তু আমি সেইটো টেষ্ট কৰিম যেতিয়া মোবাইলটো আমাৰ হাতত পৰে। ফিচাৰ্ছৰ ফালৰ পৰা যদি চাওঁ, ইয়াত আছে ফিংগাৰপ্ৰিণ্ট সেন্সৰ আছে, ৰেয়াৰ মাউণ্টেড ফিংগাৰপ্ৰিণ্ট হয়, আৰু যিটো ফ্ৰণ্ট কেমেৰা হয়, ফ্ৰণ্ট কেমেৰাটো এটা পাঞ্চহোল ডিছপ্লে আছে। গতিকে কালাৰ্ছৰ ফালৰ পৰা ইয়াতে আপোনালোকে 3টা ভেৰিয়েণ্টত পাব, এটা গ্ৰীণ, ব্লু আৰু ব্লেক। এই 3টা ভেৰিয়েণ্টতে এই মোবাইলটো লঞ্চ কৰিব মটোলাৰ ফালৰ পৰা। এইটো অতি সোনকালে আমাৰ মাৰ্কেটত আহি আছে, গতিকে আপোনালোকে যদিহে নেক্সট মাহত কিবা মোবাইল ল'ম বুলি ভাবি আছে, তেতিয়াহ'লে 5G মোবাইল মটোলা G71 যিটো আছে সেইটো ফালে আপোনালোকে চাব পাৰে। গতিকে মোবাইলটো ভাল হয়। মটোলাৰ আগৰ যিবিলাক মোবাইল আছিল বা ইয়াতে কিছুমান ডিফাৰেণ্ট কৰিছে, যেনে প্ৰক্সিমিটি সেন্সৰৰ পৰা আদি কৰি কেমেৰা সেন্সৰ কিছুমান ইয়াত ডেভেলপ কৰিছে। তাৰ উপৰি চবতছে ডাঙৰ কথাটো হৈছে যে ইয়াতে 695 5G 6 nanometerৰ চিপছেট দিছে, গতিকে পাৰফৰ্মেঞ্চৰ ফালৰ পৰা ইয়াতে এটা আপোনালোকৰ সঠিক পাৰফৰ্মেঞ্চ এটা পাব।